হেল্ল' এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ভিজন কিউ চেনেললৈ। আশা কৰোঁ সকলোৰে প্ৰিপাৰেশ্যন ভালদৰে চলি আহিছে আৰু এই DME এক্সামটো আহি পৰিছে, সকলোৱে গম পাইছে হয়নে? তো আশা কৰোঁ সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছা। আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম কিছুমান প্ৰিভিয়াছ প্ৰশ্ন এক্সামত অহা। এনেকুৱা প্ৰশ্নবিলাক যিকোনো এক্সামৰ কাৰণে ইম্পৰ্টেণ্টটো হ'বই, লগতে এইখিনি প্ৰশ্ন বিভিন্ন ষ্টেট লেভেল এক্সামৰ লগতে SSC এক্সামতো সহায় হ'ব, ঠিক আছে? তো এইখিনি প্ৰশ্ন ভিডিঅ'টো পজ কৰি ল'বা আৰু নিজে প্ৰশ্নবিলাক কৰিব ট্ৰাই কৰি চাবা এবাৰ, যাতে গম পাই যোৱা যে কি টপিকত অলপমান প্ৰব্লেম হৈ আছে তোমালোকৰ, ঠিক আছে? তো বেছি প্ৰব্লেম নহয়, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ইয়াত মই 10টা প্ৰশ্ন ডিছকাছ কৰিম। এই 10টা প্ৰশ্নত অলমষ্ট বহুত টপিকৰ প্ৰশ্ন সোমাই আছে ইয়াত। তো প্ৰশ্নবিলাক নিজে এবাৰ কৰিব ট্ৰাই কৰি চাবা, ঠিক আছে? তো ফাৰ্ষ্ট যোনটো কুৱেশ্যন হয়, কুৱেশ্যন নম্বৰ 1টো চোৱা কি সুধিছে ইয়াতে। So two candidates contested an election. One of them got 64% of the votes and won by 434 votes. What was the total number of votes polled? তো ভিডিঅ'টো পজ কৰি এবাৰ নিজে কৰিব ট্ৰাই কৰি চাবা, ঠিক আছে? তো চোৱা কি কৈছে ইয়াতে, দুজন কেণ্ডিডেট আছে, ধৰা এজন A হয় এজন B হয়, ঠিক আছে? এজন ধৰা A হয় এজন ধৰা B হয়। A পাইছে 64% ভোটছ গোটেইখিনি ভোটৰ ভিতৰত। যদি A 64% ভোট পায়, B পাব কিমান ভোটছ? 100% মাইনাছ 64%, হয়নে? কিয়নো টোটেল ভোটছ সদায় 100% নহয় জানো? যদি 100%ৰ ভিতৰত যদি A পাইছে 64% ভোটছ, B পাব কেইটা ভোটছ? 100% মাইনাছ 64%, আহি যাব তোমাৰ 36% ভোটছ, ঠিক আছে? তো গোটেইখিনি ভোটৰ ভিতৰত A পাইছে 64%, B পাইছে 36%, মানে A ইজ দ্য উইনাৰ, B ইজ দ্য লুজাৰ, হয়নে? এণ্ড won by 434 ভোটছ, মানে ইয়াক হৰাইছে 434টা ভোটত, মানে ইলেকশ্যনত জিকিছে বাই 434 ভোটছ। এই যে won by বুলি কৈ দিয়া আছে আমাক, সেইটো কি বুজাই আছে? এইটো বুজাই আছে সিহঁতৰ ডিফাৰেঞ্চটো, মানে ইয়াতকৈ কিমানটা ভোট বেছি পাইছে। আচ্ছা, ইয়াতকৈ কিমানটা পাৰ্চেণ্ট ভোট বেছি পাইছে? 64% মাইনাছ 36%, কিমান আহিব? এইটো 28% আহি যাব, হয়নে? চ' 28%টো হ'ল তোমাৰ A মাইনাছ B। তো A মাইনাছ B মোক দিয়া আছে 434টা ভোটছ, বুজি পাইছা? কি দিয়া আছে মোক? দিয়া আছে A মাইনাছ B, ঠিক আছে? তো যদি A মাইনাছ B কৰি দিওঁ 28% পাই যাব, মানে ইয়াক হৰাইছে 28% ভোটত, আৰু সেই 28% মোক দিয়া আছে কিমান? 434 ভোটছ, ঠিক আছে? চ' এই 28% ইজ 434, দেন 1% হ'ব কিমান? 434 বাই 28, হয়নে? ঠিক আছে? ইয়াত 7 দি কাটি দিয়া, 7 কমন আছে, তো 7 4 গুণ 28, 7 6 গুণ 42, 7 6 42, 7 2 14, ঠিক আছে? এগেইন 2 আছে কমন, 2 দি কাটি দিয়া, 2 2 4, 2 যাব 31 টাইমছ, তো 1 হৈ যাব তোমাৰ 1% হ'ব কিমান? 31/2। যদি 1% 31/2 হয়, ওলাব কি লাগে? টোটেল নাম্বাৰ অফ ভোটছ পোল্ড। টোটেল মানে কি আছিলে? 100%, হয়নে? ওলাব লাগে 100% কিমান, ঠিক আছে? চ' কেনেকৈ ওলাব এইটো? 31/2 ইনটু 100, অ'কে? 2 দি কাটি দিয়া, 2 5 0 10 এটা শূন্য আহি যাব, তাৰপিছত আহি যাব কিমান? 1550। তো ৰাইট আনচাৰটো হ'ব অপশ্যন নম্বৰ A 1550। বুজি পাইছা সকলোৱে? ক্লিয়াৰ হৈছে বস্তুবিলাক? এইটো হ'ল ফাৰ্ষ্ট কুৱেশ্যন। আমি নেক্সট চাম এতিয়া কুৱেশ্যন নম্বৰ 2টো। তো নেক্সট চোৱা কুৱেশ্যন নম্বৰ 2টো কি আছিলে? What is the volume of a cylinder if the radius of the cylinder is 10 cm and height is 20 cm? এটা চিলিণ্ডাৰৰ ভলিউমৰ ফৰ্মুলা কি আছিলে? ভলিউম অফ এ চিলিণ্ডাৰৰ ফৰ্মুলা কি আছিলে? পাই r স্কুৱেৰ h। তো ফৰ্মুলাবিলাক খুব ভালকৈ জানি ল'বা, ইম্পৰ্টেণ্ট হয় ফৰ্মুলাখিনি জনাটো, ঠিক আছে? পাই r স্কুৱেৰ hটো হয় ভলিউম অফ এ চিলিণ্ডাৰৰ ফৰ্মুলা। rটো হয় ৰেডিয়াছ অফ দ্য চিলিণ্ডাৰ, দিয়া আছে মোক 10 cm, হয়নে? আৰু হাইটটো কিমান দিয়া আছে মোক? 20 cm। বহাই দিয়াতে, তো পাই ল'ব দিছে 3.14, ঠিক আছে? তো পাইটো লৈ লোৱা 3.14 ইনটু r স্কুৱেৰ, r মানে কিমান? 10 cm, তো 10 স্কুৱেৰ মানে 10 ইনটু 10 ইনটু হাইটটো কিমান দিয়া আছে মোক? 20 cm, সেইটোৱে 20 বহাই দিয়া। তো ফৰ্মুলাটো বহাই দিয়া পাই r স্কুৱেৰ h, ঠিক আছে? চ' কিমান আহি যাব? 3.14 ইনটু 2 আহি যাব তোমাৰ 628, আৰু লগত আহি যাব এটা শূন্য, আনচাৰ আহি যাব 6280 কিউবিক চেণ্টিমিটাৰ ইজ দ্য ৰাইট আনচাৰ। বুজি পাইছা ন কি কৰিব লাগে? তো বেচিকেলি ফৰ্মুলাটোত বহাই দিয়া, চব তোমাক দিয়া আছে, r দিয়া আছে, হাইট দিয়া আছে, বহাই দিয়া, আনচাৰটো পাই যাবা, ঠিক আছে? আনচাৰটো হ'ব অপশ্যন নম্বৰ A 6280, ঠিক আছে? চ' ইয়াতে এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ এটা নতুন এটা মক টেষ্ট লঞ্চ হৈছে, এইটো হ'ল DME মক টেষ্ট ফেজ নম্বৰ 2। অলৰেডি ফেজ 1টো আগতে লঞ্চ কৰা হৈছিলে। তো মাত্ৰ 21 টকাত এইটো মক টেষ্ট আপোনালোকে দিব পাৰিব। কেনেকৈ দিব পাৰিব? আপোনালোকে মক টেষ্টটো দিবৰ কাৰণে যোনটো ভিজন কিউ এপ্লিকেশ্যন হয় সেইটো ডাউনলোড কৰি ল'ব গুগল প্লে ষ্ট'ৰত গৈ পেলাই। গুগল প্লে ষ্ট'ৰত ভিজন কিউ চাৰ্চ কৰি চাব, তাতে ভিজন কিউ এপটো ডাউনলোড কৰি পেলাই তাতে আপোনালোকে মক টেষ্ট দিব পাৰিব মাত্ৰ 21 টকাত, ঠিক আছে? অ'কে, নেক্সট
Question number 3 to চোৱা কি কৈছে A sum triples itself in 9 years at a certain rate of simple interest. At a particular rate of interest এটা পইচা 3 গুণ হৈ যায় 9 বছৰত তোলাব লাগে ৰেট অফ ইন্টাৰেষ্টটো কিমান আছিল মানে যদি পইচাটো যদি 100 টকা আছিল এটা প্ৰিন্সিপাল ওয়াজ 100 rupees এটো পইচা হৈ যাব 300 টকা যিমান হৈ যাব এটো কি হয় এমাউন্ট হয় যিমান হৈ যাব এটো এমাউন্ট নুবুজা জানো মানে এমাউন্ট বুজাব যদি প্ৰিন্সিপাল 100 টকা আছিল এমাউন্ট হৈ গল 300 টকা তো ইন্টাৰেষ্ট কেই টকা লাগিলে এটো ইন্টাৰেষ্ট কি ইন্টাৰেষ্ট হ'ব সিম্পল ইন্টাৰেষ্ট হ'ব যিমান টকা বাহিলে হিমান টকা ইন্টাৰেষ্ট লাগিলে 200 টকা ইন্টাৰেষ্ট লাগিলে 200 টকা ইন্টাৰেষ্ট লাগিলে কেই বছৰত 9 বছৰত 200 টকা ইন্টাৰেষ্ট লাগিছে 9 বছৰত কিন্তু টাইমটো দিয়া আছে মোক 9 ইয়াৰ্স ন সো যিমান টকা বাহিলে ফ্ৰম 100 টু 300 হেতু হ'ব 9 বছৰৰ ইন্টাৰেষ্ট যদি 9 বছৰ 200 টকা ইন্টাৰেষ্ট দিব লগা হৈছে তাৰ মানে এবছৰত কিমান টকা দিব লগা হৈছে 200 বাই 9 rupeesৰ ইন্টাৰেষ্ট দিব লগা হৈছে মানে প্ৰতি বছৰে 200 বাই 9 rupeesৰ ইন্টাৰেষ্ট দিব লগা হৈছে এটা এবছৰ ইন্টাৰেষ্টটো গম পালে মই কি উলাব পাৰিম ৰেট অফ ইন্টাৰেষ্ট ইন্টাৰেষ্টৰ ৰেটটো কি হয় তো ৰেট অফ ইন্টাৰেষ্ট মানে কি আছিল এই যোনটো এবছৰৰ ইন্টাৰেষ্টটো হয় হেতু প্ৰিন্সিপালৰ কিমান পাৰ্সেন্টেজ মানে যোনটো 1 ইয়াৰ ইন্টাৰেষ্ট হয় this 1 year interest is what percentage of the principal এই এবছৰ ইন্টাৰেষ্টটো কিমান পাৰ্সেন্টেজ হ'ব প্ৰিন্সিপালৰ তাই নামটো হয় তোমাৰ ৰেট অফ ইন্টাৰেষ্ট কেনে গলাম 1 year interest divide by principal and multiply কৰি দিয়া with 100% এটো ইয়াৰ হয় ফৰ্মুলা তো মন ৰাখি লবা 1 year interest upon principal into 100% বুজি পাইছা তো 100 ক্যান্সেল গুছি গল ট্ৰান্সফাৰ আহি যাব 200 by 9% যদি 200 নাৰি ডিভাইড কৰিছোৱা তো অলমোস্ট কোন আহি যাব 22.22 বা 2 by 9% এটো আহি যাব আনসাৰ অপশন নম্বৰ ডি ইজ দা রাইট আনসার বুজি পাইছা ন কি কৰিব লাগে মানে টান নহয় ইজি হয় বাৰু যিমান গুণ কৈ দিয়ে হেতু 100 টকা ধৰি লবা 100 টকা লৈ কৰিলে কি হলা বলে ইজি হৈ যায় আৰু কোৱেশ্চনটো ঠিক আছে ওকে হল কোৱেশ্চন নম্বৰ 3 এটো প্ৰশ্ন কৰিব ট্ৰাই কৰি চাবা নিজে এবাৰ ভিডিওটো পজ কৰি লবা আৰু নিজে এবাৰ কৰিব ট্ৰাই কৰি চাবা ঠিক আছে length of a train is 330 meters and it is moving at a speed of 72 km/h ট্ৰেইনৰ লেংথটো দিয়া আছে ট্ৰেইনৰ স্পীডটো দিয়া আছে মোক in how much time will it take to cross a platform of length 710 meters এটা প্ল্যাটফর্ম ক্রস করতে ইয়াক কিমান সময় লাগিব আচ্ছা সময় মানে কি আছিল টাইম মানে কি আছিল টাইমটো হয় তোমাৰ ডিসটেন্স বাই স্পিড হয়নে টাইম মিন্স what ডিসটেন্স বাই স্পিড টাইম মিন্স what ডিসটেন্স বাই স্পিড হয়নে এতিয়া কথাটো হল যে যেতিয়া এখন ট্ৰেইনে এখন এটা প্ল্যাটফর্ম ক্রস কৰে যেতিয়া এখন ট্ৰেইনে এটা প্ল্যাটফর্ম ক্রস কৰে বা এখন দলং ক্রস কৰে এই কিমান ডিসটেন্স যাব লগা হ'ব নিজৰ লেংথটো যাব লগা হ'বই নিজৰ লেংথটো যাব লগা হ'বই নিজৰ যিমান লেংথ হেতু কভাৰ কৰিব লাগিবই লগতে কভাৰ কৰিব লাগিব প্ল্যাটফৰ্মৰ লেংথটো দ্যাট ইজ 710 মিটাৰস লেংথ অফ ট্ৰেইন প্লাস লেংথ অফ প্ল্যাটফৰ্ম ডিভাইড বাই ট্ৰেইনৰ স্পীডটো মোক কিহত দিয়া আছে কিলোমিটাৰ পাৰ আৱাৰত দিয়া আছে কিন্তু কিহত নিব লাগিব মিটাৰ পাৰ সেকেন্ডত নিব লাগিব কিয়নো মোক ডিসটেন্সটো দিয়া আছে মিটাৰত যদি মোক ডিসটেন্সটো মিটাৰত দিয়া আছে তো স্পীডটো মোক কিহত নিব লাগিব কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড নিব লাগিব কেনেকৈ নিব লাগিব বাই মাল্টিপ্লাইং উইথ 5/18 বুজি পাইছা ন কিয় কৰিব লগা হৈছে কাৰণ মোক এই স্পীডটো মই চেঞ্জ কৰিব লাগিব তো মিটাৰ পাৰ সেকেন্ড হেকাৰণে কিলোমিটাৰ পাৰ আৱাৰ পৰা যদি মই নিব লাগে মিটাৰ পাৰ সেকেন্ডলে তো সদায় মাল্টিপ্লাই কৰিব লাগিব উইথ 5/18 হেতুৱে তো ওপৰ লিখি কিমান আহিব চোন 330 plus 710 কিমান আহি যাব 1040 হয়নে 1040 ডিভাইড বাই 8 উঠৰাই যাব 4 গুণ তো 5 into 4 আহি যাব তোমাৰ 20 হয়নে তো শূন্য শূন্য কাট খাই গুছি গল সো 2 5s are 10 2 2s are 4 আনসার আহি যাব 52 seconds is the right answer option number A বুজি পাইছা ক্লিয়াৰ হৈছে ওকে নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 5 এটো চোৱা what is the difference between the average of the first 148 even numbers and the average of the first 129 odd numbers okay তো প্ৰথমটা 148 যুগ্ম সংখ্যাৰ লগত প্ৰথমটা 129 অযুগ্ম সংখ্যাৰ ডিফাৰেন্সটো কি হ'ব মানে ইহঁতৰ এভাৰেজৰ ডিফাৰেন্সটো কি হ'ব তো সদায় মন ৰাখি লবা যদি তোমাক উলাব লাগে এভাৰেজ অফ n ইভেন নাম্বাৰস এটো ফৰ্মুলাটো হয় তোমাৰ n + 1 যদি n ইভেন নাম্বাৰস যদি অড টু উলাব লাগে এটো n এ বুজায় এটো হল এভাৰেজ মানে যেনো গড় বুলি কও ন গড় তো প্ৰথম n টা ইভেন নাম্বাৰস যদি এভাৰেজ হয় সদায় n + 1 হয় মন ৰাখি লবা আৰু n টা অড নাম্বাৰৰ এভাৰেজটো সদায় কি হয় n হয় মোক কি উলাব লাগে এতিয়া average of the first 148 even numbers তো average of the first n even numbers of formula কি আছিল n + 1
তো যদি এভাৰেজ ওলাব লাগে প্ৰথম 148 টা ইভেন নাম্বাৰছৰ কিমান আহিব 148 প্লাস 1 আহিব কিমান আহিব 149 আহিব আৰু কি ওলাব দিছে এভাৰেজ অফ দ্য ফাৰ্স্ট 129 অড পজিটিভ নাম্বাৰছ হয়নে এটা n অড নাম্বাৰৰ এভাৰেজ কি হয় n এ হয় তো 129 টা যদি অড নাম্বাৰৰ এভাৰেজ ওলাব লাগে কি হ'ব 129 হ'ব তো হেৰৰ ডিফাৰেন্সটো ওলাব লাগে মানে 149 minus 120 এটো হল ইভেন নাম্বাৰৰ এভাৰেজ এটো হল তোমাৰ অড নাম্বাৰৰ এভাৰেজ তো এইগিটা ফৰ্মুলা মন ৰাখি লবা হা ইম্পৰ্টেন্ট হয় ওকে আনসাৰ কিমান আহি যাব আনসাৰ আহি যাব তোমাৰ 20 অপচন নাম্বাৰ ডি ইজ দা ৰাইট আনসাৰ বুজি পাইছা ক্লিয়াৰ হৈছে না বস্তুবিলাক তো নিজে বস্তুবিলাক কৰিব ট্ৰাই কৰি চাবা হা তেতিয়া বেছি ভালকৈ ক্লিয়াৰ হ'ব সো কি কৈছে নেক্সট এটা এক্সামত 34% ষ্টুডেন্টছে ফেল কৰিছে মেথছত আৰু 42% ফেল কৰিছে ইংলিছত 34% failed in maths 42% failed in English ঠিক আছে যদি 20% এ দুটা সাবজেক্টতে ফেল কৰিছে তেনেহলে কিমানটা পার্সেন্টে দুটা সাবজেক্টতে পাস কৰিছে এটো প্ৰশ্ন হয় তো এইবিলাক প্ৰশ্ন কৰা টেকনিকটো কি হয় যদিও কোৱেশ্চনটো পার্সেন্টেজৰ কোৱেশ্চন হয় কিন্তু কৰিবলৈ ইজি হয় যদি মই এপ্লাই কৰো কনসেপ্ট অফ ভেন ডায়াগ্ৰাম তো ভেন ডায়াগ্ৰাম দি কৰিলে ওলাবলৈ বেছি ইজি হৈ যাব কৰাৰ বহুত টেকনিক আছে বাৰু ঠিক আছে যদি ভেন ডায়াগ্ৰাম এপ্লাই কৰি কৰা তো ওলাবলৈ বেছি ভাল হ'ব এটা হল যোনে ম্যাথছত ফেল কৰিছে এটা হল যোনে ইংলিছত ফেল কৰিছে এখিনি হল ফেইলড ইন ম্যাথছ এখিনি হল ফেইলড ইন ইংলিশ হয়নে টোটাল ষ্টুডেন্টস তো ওপৰত লিখিব লাগে হা টোটাল এক্সাম কেটাই দিছে এটো দিয়া নাই না প্ৰশ্নটোত তো যিমানটাই ষ্টুডেন্টস এক্সাম দিছে পৰীক্ষা দিছে হেত ল'ব লাগিব সদায় 100% তো লেট দা টোটাল ষ্টুডেন্টস বি 100 এটো 100 ল কিয় কৰিছো কাৰণ কোৱেশ্চনটো ইজি বনাব কাৰণে ঠিক আছে এই গুটেখিনি মিলি 100 ধৰি লৈছা 100টাৰ ভিতৰত কিছুমানে ম্যাথছত পাস ফেল কৰিছে কিছুমানে ইংলিছত ফেল কৰিছে এখিনি বুজাব ম্যাথছত ফেল কৰাখিনি এখিনি কি বুজাব ইংলিছত ফেল কৰাখিনি ওকে হাউ মেনি ফেইলড ইন ম্যাথছ 34% ফেইলড ইন ম্যাথছ তো 34 ফেল কৰিছে ম্যাথছত বুজি পাইছা এই গুটেখিনি বুজাব যোনে ইংলিছত ফেল কৰিছে তো হাউ মেনি ফেইলড ইন ইংলিশ 42% ষ্টুডেন্টসে ফেল কৰিছে ইংলিছত তো 42 এ ফেল কৰিছে তোমাৰ ইংলিছত এই গুটেখিনি হ'ব তোমাৰ 42 এখিনি কি বুজাব যোনে অকল ম্যাথছত ফেল কৰিছে এখিনি কি বুজাব যোনে অকল ইংলিছত ফেল কৰিছে এখিনি কি বুজাব যোনে দুটা সাবজেক্টতে ফেল কৰিছে আৰু বাহিৰৰটোৱে কি বুজাব যোনে একোতে ফেল কৰা নাই মানে দুটাতে পাস কৰিছে বুজি পাইছা এটা এনেকুৱা বেলাক ভেন ডায়াগ্ৰামৰ প্ৰশ্নবিলাকত সদায় মন ৰাখিবা যোনটো কমন পাৰ্ট হয় ন এই পাৰ্টটো পৰা সদায় কোৱেশ্চনটো ষ্টাৰ্ট কৰিব লাগিব সদায় ঠিক আছে এই কমন পাৰ্টটো কি বুজাব যোনে দুটাতে ফেল কৰিছে ম্যাথছতো ফেল কৰিছে ইংলিছত ফেল কৰিছে কি দিয়া আছে মই কিমান পাৰ্সেন্ট বুলি কৈ দিয়া আছে 20% ফেল কৰিছে ইন বোথ দা সাবজেক্টস তো 20% দুটাতে ফেল কৰিছে মানে 20 লিখি দিয়া আছে মাজত 20 লিখি দিয়া এই গুটেখিনি মিলি 34 হয় আউট অফ দিস 34 এখিনি 20 হয় তো এখিনি কি বুজাব যোনে ফেল কৰিছে অকল ম্যাথছত কেটা হ'ব 34 minus 20 14 আহি যাব এই গুটেখিনি মিলি হ'ব 42 এখিনি 20 তো এখিনি কি হ'ব লাগিব 42 minus 20 আহি যাব তোমাৰ 22 বুজি পাইছা এই বাহিৰৰ পাৰ্টটো মই ধৰিছো তোমাৰ x এই বাহিৰৰ পাৰ্টটো কি বুজাই আছে যোনে একোতে ফেল কৰা নাই মানে সবতে পাস কৰিছে কেনেকৈ ওলাম এটো এই টোটাল 100 ৰ পৰা মাইনাস কৰি দিয়া 14 20 আৰু 22 14 plus 20 plus 22 মানে ওলাবলৈ ইজি আছে ইমান টান নহয় যদি মোক দিয়া না x ল'ব লাগিব যদি দিয়া আছে বহাই দিব লাগিব হেতু মানে কমন পাৰ্টটোৱে সদায় ইম্পৰ্টেন্ট হয় এনেকুৱা বেলা প্ৰশ্ন কৰোতে ঠিক আছে তো ওলাই দিয়াটো কি আছে আৰু 100 minus 34 plus 22 মানে কিমান আহি যাব 56 বুজি পাইছা না তো 100 minus 56 করে কিমান আহি যাব 44% ইজ দা রাইট আনসার আনসার হ'ব অপশন নাম্বার ডি 44% বুজি পাইছা না ক্লিয়াৰ হৈছে বস্তুবিলাক এনেকুৱা বেলা প্ৰশ্ন চাবা হা ইম্পৰ্টেন্ট হয় যিকোনো এক্সামৰ কাৰণে ঠিক আছে সো নেক্সট আমি চাম কোৱেশ্চন নাম্বাৰ 7 টো এটো চোৱা কি কৈছে the difference between 20% of a number and 4/5 of the same number is 2499 তো ওলাব লাগে what is 2/7 of that number কি কৈছে চাইলবা 20% of a number 20% মানে কি আছিল 1/5 তো 1/5 of the number 1/5 of the number আচ্ছা এটা চোৱা আমি গম পাব লাগিব যে কোন ডাঙৰ হয় 4/5 ডাঙৰ হয় নে 20% ডাঙৰ হয় এটা কাম কৰিব পাৰা কি কৰিব পাৰা এটা দিয়া আছে মোক পার্সেন্টেজত দিয়া আছে ন এটা মোক অলৰেডি দিয়া আছে পার্সেন্টেজৰ টার্মছত যদি মই ইয়াক লৈ যাও ইনটু পার্সেন্টেজ তেটা ওলাবলৈ বেছি ইজি হ'ব কোৱেশ্চনটো মানে কোৱেশ্চনটো কৰিবলৈ বেছি ইজি হৈ যাব তো 4/5 to কিমান পার্সেন্ট হ'ব সচোন 4/5 into 100% কিমান আহিব এটো 4 এ যাব 20 বাৰ এটো আহি যাব তোমাৰ 80% তো এতিয়া মানে এটো নম্বৰ ইয়াৰ কা ডাঙৰ হয় বুজি পাইছা মানে 80% of a number আৰু 20% of the same number যদি ডিফাৰেন্স হয়
সেই ডিফাৰেন্সটো মোক কিমান দিয়া আছে 2499 তাৰমানে কি দিয়া আছে কোৱেশ্চনটোত আলটিমেটলি যে 80% of x minus 20% of x is equal to 2499 ফ্ৰেকশনত লৈ কৰিব পৰা ভুল নহয় বাৰু কিন্তু যদি পাৰ্সেন্টেজত ৰাখি দিয়া ন তো ওলাবলৈ অলপমান ইজি হৈ যাব আৰু সেই কাৰণ ঠিক আছে সো 80% minus 20% মানে কিমান হ'ব 60% তো 60% of a number is 2499 তো 60% of a number যদি 2499 হয় তেনেহলে গোটে নাম্বাৰটো কি হ'ব এটো লাভ লাগিব হয়নে ঠিক আছে গোটে নাম্বাৰটো মানে কি হ'ব 100% হ'ব তো 1% কি হ'ব তোমাৰ 2499 সৰি 2499 হ'ব তো হা ঠিক আছে 2499 by 60 হৈ যাব হয়নে বুজি পাইছা ন 2499 by 60 ওলাব লাগিব 100% কিমান হ'ব চোন তো 100% মানে কি এই গোটে নাম্বাৰটো হ'ব 100% হয়নে সো 2499 by 60 into 100 ঠিক আছে তো শূন্য শূন্য কাটি দিয়া কমন আছিলে দেন 2 এ গ'ল 3 বাৰ 2 এ গ'ল 5 বাৰ 3 এ কাটি দিয়া 3 8 24 3 3 9 3 3 9 ঠিক আছে সো এটো আহি যাব তোমাৰ 833 into 5 হৈ যাব এক মাল্টিপ্লাই কৰা নাই মই এনেকৈ ৰাখি দিছো হা দে খুদিছে কি মোক হোৱাট ইজ 2/7 of that number হে নাম্বাৰটো যোনটো পাইছো মই তাৰ 2/7 কি হ'ব ওলাব লাগে 2/7 of this number 833 into 5 বুজি পাইছা না কেনে কৰিব লাগিব হয়নে এটা কাটি দিয়া হাত দি কাটি দিয়া তো 7 11 jar 77 থাকিব 63 7 9 jar 63 ঠিক আছে 2 into 5 হৈ যাব তোমাৰ 10 and 10 into 1 1 and হৈ যাব 1190 তো आंसर আহি যাব অপচন নম্বৰ বি 1190 তো পার্সেন্টেজত কনভার্ট কৰি পেলা কৰিছো তে ওলাবলৈ অলপ ইজি হৈ যাব আৰু ঠিক আছে ওকে নেক্সট আমি আগবাঢ়িম কোৱেশ্চন নম্বৰ 8 টোলে এটো চোৱা কি কৈছে In a 100 meter race, A can beat B by 25 meter and B can beat C by 4 meter. In the same race, A can beat C by how many meters? This concept to koa hoy race concept boli koa hoy. Race proshno bela kera exam ahe important hoy. A B beat kore by 25 meter. Mane ki race to asile 100 meter no. Race is 100 meter. A big beat korise by 25 meter. Mane ki buji paise jodi A dore 100 meter he race tut. Jodi A 100 meter dore B kiman doribo? B a 25 meter কম ধৰিব কিয়নো A big beat কৰিছে by 25 meter মানে A if A runs 100 meter in that race B will run only how many meter 75 meter এটো হল ratio of A is to B বুজি পাইছা নেক্সট মোক কৈ দিয়া আছে যে B can beat C by 4 meter ওকে ইয়াৰ কমন কি আছে চোন 25 কাটি দিয়া 25 4 গুণ 100 25 3 গুণ 75 হয় না 25 কাটি দিলা ৰেচিও আহি গল কিমান 4:3 ওকে B can beat C by 4 meter মানে হে 100 মিটাৰ ৰেসতে B এ C বিট কৰে by 4 মিটাৰ মানে কি যদি B এ 100 মিটাৰ দৰে C এ কিমান দৰিব C এ 4 মিটাৰ কম দৰিব ন কিয়নো B এ C বিট কৰি আছে ন আলটিমেটলি তো C এ কিমান দৰিব 100 - 4 মিটাৰ মানে 96 মিটাৰ এটো ৰেশিও বুজাই আছে B আৰু C হয় না তো কমন কি আছে সাইডে কাটি দিয়া 4 গল 25 বাৰ হয় না 4 যাব 24 বাৰ ঠিক আছে তো মই ৰেশিও পাইছো কাৰ A is to B আৰু B is to C তো A is to B হৈ গল তোমাৰ কিমান 4:3 বুজি পাইছা B is to C পাই গৈছো মই কিমান 25:24 পাই গৈছো তো ইয়াৰ পৰা কি ওলাব লাগিব আমি দুইটা মিলাই পেলাই A is to B is to C কিমান এটো ওলাব লাগিব হা কেনেকৈ ওলাব লাগে সো আগে মাল্টিপ্লাই কৰা টপ টু বটম again to top again to bottom এনেকৈ মাল্টিপ্লাই কৰি দিয়া তো 4 * 25 হৈ গল তোমাৰ 100 25 into 3 হৈ গল তোমাৰ 75 হয় না and 3 into 24 হ'ব কিমান 72 যদি A দৰে 100 মিটাৰ B দৰিব ইমান মিটাৰ C দৰিব ইমান মিটাৰ ওলাব কি লাগে in the same race 100 মিটাৰ ৰেসতে B A can beat C by how many meter এটা 100 মিটাৰ ৰেসত যদি A দৰে 100 মিটাৰ B দৰিব 72 মিটাৰ মানে A C বিট কৰি আছে ন A C বিট কৰি আছে by how many meter 100 - 72 মিটাৰ 28 meter आंसर होबो ऑप्शन नंबर सी 28 meter বুজি পাইছা না ক্লিয়াৰ হৈছে বস্তু বিলাক ঠিক আছে ওকে নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 9 টু সোৱা if the number 1005x4 is divisible by 8 এটা সংখ্যা দিয়া আছে মোক কি দিয়া আছে 1005x4 যদি এই সংখ্যাটো যদি 8 এ ডিভাইড যায় স্মলেষ্ট ইন্টিজাৰ ইন প্লেস অফ x কি হ'ব যদি এই নাম্বাৰটো যদি 8 এৰ হৰণ যাব লাগে তো মানে কি লাষ্টৰ তিনটা সংখ্যা হ'ব 8 এৰ হৰণ যাব লাগিব নহয় 8 ৰ কনসেপ্ট কি আছিল
লাষ্ট তিনিটা সংখ্যাক 8 ডিভাইড যাব লাগিব তেতিয়াহ'লে সেই গোটেই নাম্বাৰটো 8 ডিভাইড যাব ঠিক আছে মানে এই নাম্বাৰটো 5x4 ক 8 ডিভাইড যাব লাগিব দেন স্মলেষ্ট হোল নাম্বাৰ x এটাত কি হ'ব লাগিব তো অপচন দি কৰিলে বেছি ইজি হ'ব মানে ফাৰ্স্ট অপচন কি আছে শূন্য আছে তা শূন্য বহাইছা যদি মই শূন্য বহাইছাও কি হ'ব চোন so divide this one divide যাব নেকি if I put x equal to 0 চাব লাগিব ই divisible হ'ব নহয় 80 that is 80 তো 8 6 are 48 থাকি যাব 24 then 8 3 are 24 মানে divisible হয় কেতিয়া হয় যেতিয়া মই 0 বহাই দিও ইয়াতে তাৰপিছত হ'ব অপচন নম্বৰ 0 মানে সদায় চাব লাগিব স্মলেষ্ট নাম্বাৰটো পৰা because this smallest number কি হ'ব তো সব স্মলেষ্ট অপচনটো কোনটো হয় 1 0 হয় আলটিমেটলি তো 0 দি চেক কৰিব লাগিব 0 নহলে 1 চাব লাগিব 1 নহলে 2 চাব লাগিব এনেকুৱাকে তাহলে বুজি পাইছা সকলো লিখিল লাগে আমি এটা সাম লাষ্ট কোৱেশ্চন টু আওৰ ষ্টুডেন্টস ভিডিও কোৱেশ্চন নম্বৰ 10 এটো চাবা কি কৈছে এটা কোৱেশ্চন হয় ৰেশিও কনসেপ্টৰ ওপৰত চোৱা কি কৈছে the ratio of the number of boys to the number of girls in a school of 640 students is কিমান দিয়া আছে 5:3 মানে মোক টোটাল ষ্টুডেন্টস দিয়া আছে 640 তাৰ ভিতৰত কিছুমান বয়জ আছে কিছুমান গাৰ্লছ আছে হয়নে আৰু বয়জ এণ্ড গাৰ্লছৰ মোক যোন ৰেশিও দিয়া আছে এটো কিমান দিয়া আছে মোক 5:3 টোটাল দিয়া আছে 640 ষ্টুডেন্ট হ'ব লাগিব ৰেশিও দিয়া আছে 5:3 তাৰ মানে ওলাও কি লাগিব ইয়াৰ পৰা কিমানটা বয়জ কিমানটা গাৰ্লছ হয়নে 5 + 3 কিমান আছে ৰেশিও মতে 8 আছে প্ৰশ্নমতে 640 দিয়া আছে নহয় তো যদি 8 যদি 640 ক বুজাই আছে if 8 represents 640 1 হ'ব 80 ন 1 to 80 আহি যাব obviously হয় নহয় 180 আহিব লাগিব যদি 180 হয় 5 কি হ'ব 5 into 80 400 মানে 3 কি হ'ব 3 into 80 240 তো ফার্স্ট হলে আমি ওলাব লাগিব এনেকুৱা বিলাক প্ৰশ্ন থাকিলে টোটাল দিয়া আছে ৰেশিও দিয়া আছে মানে তো ওলাব লাগিব বয়জ কিমান গাৰ্লছ কিমান বুজি পাইছা তো বয়জ আছে 400 বয়জ দেখা পাইছো 400 দেখা পাই গৈছো আৰু গাৰ্লছ আছে কিমান 240 ওকে নেক্সট কৈছে কি যে if 30 more girls are admitted in the school যদি 30 girls আৰু আহি যায় এই স্কুলখনত তো গাৰ্লছ কিমান হ'ব এতিয়া বৰ্তমান 240 আগৰ পৰা আছিল 30 আহি গৈছে এতিয়া সো 240 + 30 মিলি হৈ গল কিমান 270 and how many more boys should be admitted কিমানটা বয়জ আৰু আহিব লাগিব ক্লাছটোত যাতে যোনটো ৰেশিও হয় বয়জ এণ্ড গাৰ্লছৰ হ'ব লাগিব 14:9 তো কিমানটা গাৰ্ল বয়জ আৰু আহিব লাগিব যাতে এই যোনটো ৰেশিও হয় গাৰ্লছ বয়জ ইজ টু গাৰ্লছ এটা হ'ব লাগিব কিমান 14:9 হ'ব লাগিব এটো কাৰ ৰেশিও বুজাই আছে যেতিয়া আহি যোৱাৰ পাছত যোনটো বয়জ এণ্ড গাৰ্লছৰ ৰেশিও হ'ব লাগিব এটা হ'ব লাগিব 14:9 9 ৰেশিও মতে হয় কিন্তু বস্তমতে কিমান পাইছো 270 পাইছো নহয় তো 9 যদি 270 বুজাই আছে 1 এ বুজাব 30 1 হ'ব 30 ন যদি 130 হয় 14 কি হ'ব লাগিব ইয়াতে 43 into 30 হ'ব লাগিব মানে কিমান হ'ব লাগিব 420 হ'ব লাগিব 420 হলে হে এৰ ৰেশিওটো হ'ব তোমাৰ 14:9 বুজি পাইছা ন কেনেকৈ ওলাইছো মই আগতে আছিল বয়জ 400 হৈ গল 420 তো কিমানটা বয়জ আৰু আহি গৈছে কেনেকৈ ওলাবা এটো 420 - 400 আহি যাব আনসাৰ আহি যাব তোমাৰ 20 আনসাৰ হ'ব অপচন নম্বৰ এ 20 বুজি পাইছা ন কেনেকৈ ওলাব লাগে ফাৰ্স্ট বয়জ এণ্ড গাৰ্লছ ওলাব ট্ৰাই কৰিবা ফাৰ্স্টতে গাৰ্লছ কিমান আহিছে মোক দিদি আছে প্ৰশ্নটোত তো ইমানটা গাৰ্লছ অহাৰ পিছত যোনটো ৰেশিও হৈ আছে এটো হৈছে 14:9 তো 9 যদি 270 বুজাই আছে 14 কিমান হ'ব আছিল আগত 400 টা বয় আছিল আহি গল 420 বয়জ তো কিমানটা বয়জ এক্সট্ৰাকে আহি গৈছে আমাৰ হাতত 20 টা বয়জ এখিনি আৰু ঠিক আছে তো এই 10টা প্ৰশ্ন আকৌ এবাৰ চাবা ভালকে নিজে বা কৰিব ট্ৰাই কৰি চাবা কিয়নো এক্সামটো আহি পৰিছে সকলে গম পাইছা যদি বা প্ৰবলেম পাই থাকা কমেন্ট বক্সত জনাব নাপাহৰিবা এনেকৈ আমি আৰু এটা ভিডিও লৈ আনিম নেক্সট ক্লাছত নেক্সট এটা ভিডিও থাকিব টিল দেন থ্যাংক ইউ অল